শিৱসাগৰৰ ভটিয়াপাৰাত অৱস্থিত ONGCৰ RDS 147A নম্বৰৰ ৰিগটোত আজি ত্ৰয়োদশ তথা 13টা দিনে অহৰহ গেছ নিৰ্গমন হৈ আছে। গেছ নিৰ্গমন বহু পৰিমাণে হ্ৰাস পাইছে যদিও এই পৰ্যন্ত কিন্তু সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই, যাৰ বাবে ইয়াৰ স্থানীয় লোক বৰ্তমানেও ক্ষোভিত হৈ পৰিছে। কাৰণ যদিও বিশেষজ্ঞসকলে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাত বাৰুকৈ সমস্যাত পৰিছে। মই বৰ্তমান সেই স্থানীয় লোকসকল পুৱাই তেওঁলোকে আচলতে ইয়াত এই মথাউৰিত আহি উপস্থিত হৈছেহি আৰু মই দেখুৱাইছোঁ তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। যিহেতু আজি 13টা দিনে ভোকে পিয়াহে তেওঁলোকে বাহিৰত কটাবলগীয়া হৈছে। হেঁপাহৰ ঘৰখনত তেওঁলোকে গৈ ভালদৰে শুব পৰা নাই, কাৰণ প্ৰচণ্ড শব্দ হৈ আছে। মই তেওঁলোকৰ ভাষ্য ল'ম বৰ্তমান কেনেধৰণৰ কি পৰিস্থিতি। বাইদেউ, বৰ্তমান কি পৰিস্থিতি? পৰিস্থিতি কি আৰু মানে এইটো বন্ধ হ'ব লাগে মুঠতে। আজি আমি কোনোবা হেৰি আহিব, ষ্টেটৰ মানুহ আহিব, তেওঁলোকক আমি মানে সোধ-পোছ কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ আজি সকলো মহিলা। আৰু কি কি সমস্যা পৰিছে? সমস্যাটো জানে, আজি ইমান দিনে আমি সমস্যাত ভুগি আছোঁ। আজি 11 দিনে ভুগি আছোঁ। এতিয়ালৈকে আমাক একো কৰিবই পৰা নাই। 12 দিনত ভৰি দিলে, 13 দিনত ভৰি দিলে। 13 দিন হ'ল যদিও তেওঁলোকে তাত একোৱে কৰা নাই। আমি কালি গৈ স্পটত চাইছোঁ আবেলি 5টা বজাত গৈ, কিন্তু একোৱে নাই তাত। অকল খালি পানী দি আছে আৰু সিমানেই ৰখীয়া, আৰু বেলেগ একো নাই তাত। শব্দ কমা নাই, তাকে ভাগি আছে। নাই কমা। আমি নিজৰ স্পট কালি চাই আহিছোঁ। তেওঁলোকে খেতিপন একোৱে দিয়া নাই। প্ৰথমতে মুখ্যমন্ত্ৰী আহি 25,000 টকা দিলে, সিমানতে দি আৰু মুখনি মাৰিছে বুলি আমি ভাবিছোঁ। আপোনাৰ ইয়াতেতো দোকানো দেখিছোঁ আমি। আজি কি পৰিস্থিতি? একে পৰিস্থিতি, একেই। একো ভাল হোৱা নাই। মুঠতে কাণকেইখনে একো নুশুনাহে হৈছে, ইমান কলা হৈছে। ৰাতি দিনে যদি শুনিয়ে থাকিবলৈ হয়, আমাৰ মেইন বস্তুকেইটাই গৈছে। 1 নম্বৰ গৈছে কাণ, 2 নম্বৰ গৈছে চকু। গতিকেলৈ হেৰি কয়, তেওঁলোকে কি চিন্তা কৰিছে ভাবিয়ে পোৱা নাই। হয়, গেছ নিৰ্গমন যদিও কিছু হ্ৰাস পাইছে, কিন্তু শব্দ যথেষ্ট বৰ্তমানে হৈ আছে, যাৰ বাবে মই এইসকল মহিলা পুনৰ আজি এনেধৰণে পুৱাই আহি ইয়াত উপস্থিত হৈছেহি। মই আৰু ইয়াত স্থানীয় মহিলাৰ ভাষ্য ল'ম। বাইদেউ, কি পৰিৱেশ সমস্যা বিভিন্ন ধৰণৰ হৈছে, বিশেষকৈ ল'ৰা ছোৱালীবোৰৰ হৈছে। পঢ়া শুনাত বাধা জন্মিছে। মানে সিহঁতক যিটো সময়ত আমি খুৱাই বুৱাই পঠিয়াব লাগে, সেইটো সময়ত সিহঁতক পঠিয়াব পৰা নাই, তেনেকুৱা হৈছে। খেতি কঠীয়া পাৰিব পৰা নাই। আৰু এগৰাকী আছে, কি ক'ব বাইদেউ? কি ক'ম মানে, আমাৰ যিখিনি ক্ষতি হৈছে এতিয়া, বিশেষকৈ গঁৰালতে হাঁহ কুকুৰা মৰি গৈছে। আমাৰ মেলি দিব নোৱাৰোঁ, এইটো বিদুষৰ হেৰিয়াৰ কাৰণে পানী আমাৰ তেলৰ নিচিনা হৈ গৈছে। হাঁহ কুকুৰা মেলিলে খাই সিহঁতি মৰি গৈছে গঁৰালতে। আমি বান্ধি থৈছোঁ। বিশেষকৈ স্বাস্থ্য বেয়া হৈছে আমাৰ। খোৱা বোৱা যিবোৰ দিছে, আজি যিবোৰ কণী দিলে, কণীৰ গোন্ধত আপুনি খাব নোৱাৰে। বেড দিছে, হেৰি উকলি গৈছে, দিন উকলি যোৱা বেড দিছে আমাক আজি খাবৰ কাৰণে। আৰু খেতি পথাৰত যিবোৰ কৰিছিলোঁ, আমি কঠীয়া যিবোৰ পাৰিলোঁ, কঠীয়াবোৰ শুকাই গ'ল। আৰু যিখিনি পাৰিবৰ কাৰণে থৈছিলোঁ, সেইখিনি আমাৰ তাতে ঘৰতে শুকাই আছে। কঠীয়া পাৰিব নোৱাৰোঁ। বৰ্তমান এই গেছ নিৰ্গমনৰ যি পৰিৱেশ, এই পৰিৱেশে ইয়াৰ স্থানীয় ৰাইজক এবুৰি সমস্যাৰ মাজত আচলতে ঠেলি দিছে। কাৰোবাৰ যদি শব্দটোৰ কাৰণে অসুবিধাত সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে, কোনোবাই তেওঁলোকৰ সন্তানৰ পঢ়া শুনাত ক্ষতি হোৱাৰ কথা সদৰি কৰিছে। কাৰোবাৰ খেতি পথাৰ বৰ্তমান হাল বাব পৰা নাই, তাতে যিসকলৰ মাটি আছে, খেতি মাটি আছে, তাত হাল বাব পৰা নাই। গতিকে এই সমস্যাৰ সমাধান সম্পূৰ্ণৰূপে হোৱাটো বিচাৰিছে। যদিও আমি পুনৰ কৈছোঁ, আমেৰিকাৰ পৰা অহা তিনিজনীয়া বিশেষজ্ঞ দল আৰু ONGCৰ যি সংকট ব্যৱস্থাপনা বিভাগৰ দলটোৱে তেওঁলোকে গেছ নিৰ্গমন বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছে, যদিও সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম নোহোৱাত এইসকল ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকক সম্পূৰ্ণ ইয়াৰ পৰা পৰিত্ৰাণ লাগে বুলি দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।